ছাগলী ফাৰ্ম কৰিও যে ইমান টকা উপাৰ্জন কৰিব পাৰি আৰু ছাগলীৰ লগত এটকাও পইচা খৰচ নকৰাকৈও যে এখন ছাগলী ফাৰ্ম কৰিব পাৰি আজিহে জানিলোঁ। আৰু সেয়েহে ভাবিলোঁ আপোনালোককো কথাখিনি জনাওঁ যাতে মোৰ এই ভিডিঅ'ৰ পৰা কিছুমান লোক অলপ হ'লেও উপকৃত হ'ব পাৰে যিয়ে ছাগলী ফাৰ্ম কৰিম বুলি ভাবি আছিলে। প্ৰথমে ছাগলী ফাৰ্মৰ কাৰণে লাগিব এটা চাংঘৰ। আৰু চাংঘৰ কিয় লাগে বহুতে এই কথা নজনাৰ ফলত ভুল কৰি পেলাই আৰু মাটিত ছাগলী বান্ধিবলৈ লয় আৰু ছাগলীবোৰৰ নানান ধৰণৰ বেমাৰ আজাৰ হ'বলৈ লয়। বলক এতিয়া সকলোখিনি কথা আলোচনা কৰোঁ। আজি যিহেতু মই উপস্থিত আছোঁ প্ৰাকৃতিকভাৱে পালন কৰা এখন ছাগলী ফাৰ্মত আৰু এতিয়া দেখিলে বৰ ধুনীয়াকৈ এখন চাং বনাই দিয়া হৈছে যাতে ইয়াৰ লেতেৰাবোৰ সহজতে তললৈ পৰি যায়। প্ৰথম কাৰণ হ'ল ইয়াৰ গোবৰবোৰ 2-3 দিনৰ মূৰে মূৰে চাফা কৰি থাকিব লাগে যাতে মহ মাখিয়ে ইয়াত কণী পাৰি বীজাণু সৃষ্টি কৰিব নোৱাৰে। আৰু এই গোবৰবোৰ শুকাই যোৱাৰ পাছত যাতে ইয়াত হুমি সৃষ্টি হ'ব নোৱাৰে কাৰণ সেই হুমিটোৰ পৰাই ছাগলী গাত ফাপৰ লাগে। ফাপৰ লগা এটা বেমাৰ দেখিছে নহয় যিটো গোটেই নোমবিলাক সৰি সৰি যায়, ছালখন যে খাই দিয়ে, সেই বেমাৰটো ছাগলী গোবৰ পৰাই সৃষ্টি হয়। আৰু ইয়াতে এটা কথা জনাই দিওঁ, যদি আপোনালোকৰ ছাগলীত ফাপৰ লাগিছে তেনেহ'লে কেঁচা হালধি পিচি পেলাই তাৰ ৰসখিনি সানি দিয়ক। কেইদিনমান পিছত চাব তাৰ ছালত থকা হুমিবোৰ মৰি গৈছে আৰু নতুনকৈ নোম গজিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া দেখুৱাম তাহাঁতক আচলতে কি খাবলৈ দিয়া হয়। বহুতে ৰাইচ পলিচ, তুঁহগুৰি তেনেকুৱা ধৰণৰ কিনি আনি পেলাই এনেই অযথা টকা পইচা খৰচ কৰি ছাগলীক দানা খুৱায়। কিন্তু এই ছাগলীখিনিক কোনো ধৰণৰ দানা নোখোৱাই তাহাঁতি প্ৰাকৃতিকভাৱে যিহেতু পালন কৰা এখন ফাৰ্ম বুলি মই কৈছোঁৱে, তাহাঁতি গছ বন পাত খায়ে ডাঙৰ হৈছে আৰু বেলেগ একো মেডিচিনো ব্যৱহাৰ নকৰে। মাত্ৰ বয়স অনুসৰি সময়ৰ মূৰে মূৰে তাহাঁতক পেলু দৰৱটোহে খুৱাই ৰখা হয়। আৰু এতিয়া তাহাঁতৰ চেহেৰা চাওক, তাহাঁতৰ ফিটনেছ চাওক। দানা খোৱা ছাগলীয়ে কিন্তু তাহাঁতৰ লগত ফেৰ মাৰিব নোৱাৰে। আৰু এটা কথা, এই ছাগলী যে চাংঘৰত বন্ধা কথাটো ক'লোঁ, যিসকলে ছাগলী মাটিত বান্ধে বা তলত বান্ধে চাংঘৰ নবনায়, সেইসকল ছাগলীৰ পানী লগা বেমাৰটো হোৱাৰ বেছি চান্স থাকে। আৰু যেতিয়া পানী লগা বেমাৰটো হয় মানে হেঙুন ওলাই থাকে তেতিয়া সেই বেমাৰটোৰ কিন্তু ভাল কৰাটো ইমান সহজো নহয়। ইয়াতে আৰু এটা মন কৰিব লগা কথা, ছাগলীবিলাকক ৰাতিপুৱা গঁৰালৰ পৰা অলপ দেৰিকৈ খুলিব লাগে। যদি ৰাতিপুৱা খুব সোনকালে খুলি দিয়ে তেতিয়াও কিন্তু তাহাঁতৰ পানী লগা বেমাৰটো হোৱা চান্স বহুত বেছি থাকে। কিয়নো ছাগলীয়ে যিহেতু পানীলে ভয় কৰে আৰু ঘাঁহবিলাকত যেতিয়া হিম পৰি থাকে সেই হিম পৰা ঘাঁহখিনি তাহাঁতি নাখায়, থিয় হৈ থাকে আৰু সেই ঘাঁহবিলাকত থকা হিমৰ পানীৰ ঠাণ্ডা ভাৱটো তাহাঁতৰ গাত লাগি পানী লগা বেমাৰটো হ'বলৈ আৰম্ভ হয়। গতিকে যিসকলে ছাগলী ফাৰ্ম কৰিম বুলি ভাবিছে এই কথাকেইটা গুৰুত্ব দিব। আৰু গৃহস্থক এতিয়ালৈকে যে মই দেখুওৱা নাই, আচলতে মোৰ ঘৰুৱা মানুহ আৰু ভিডিঅ'ত ওলাবলৈ অকণমান টান পাইছে। কথাখিনি মোকে বুজাই দিলে, মোক যেনেকুৱা ধৰণে বুজাই দিলে মই তেনেকুৱা ধৰণে আপোনালোকলৈ উত্থাপন কৰিলোঁ। আৰু এতিয়া সকলোখিনি দেখিলেই গঁৰালৰ পৰা ধুনীয়াকৈ ওলালে আৰু এতিয়া নিজৰ নিজৰ ঠাইত এনেকৈ দিনটো চৰিব, চৰি পেটটো ভৰিব, গধূলি আকৌ নিজে ঘৰলৈ আহিব, আকৌ গঁৰালত সোমাব। তো আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। বাই।